যুগে যুগে নাহৰেও সুঁৱৰিব জুবিনক। শিৱসাগৰত হ'ব 40,000 নাহৰ পুলি ৰোপণ। মই নাহৰ গছ ভাল পাওঁ কোৱা জুবিনৰ বাবে আকৌ সেউজীয়া হ'ব অসম। ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰ সেউজীয়া কৰাৰ সপোন আছিল জুবিন গাৰ্গৰ। মৰমৰ শিল্পীজনৰ সপোন পূৰণ কৰিবলৈ শিৱসাগৰ জুবিন ফেন ক্লাব আৰু শিৱসাগৰবাসীৰ উদ্যোগত লোৱা হ'ল মিছন নাহৰ পদক্ষেপ। জয়সাগৰ পুখুৰী পাৰত ৰোপণ কৰা হ'ল 200 জোপা নাহৰ পুলি। 40,000 নাহৰ পুলি সমগ্ৰ শিৱসাগৰত ৰোপণ কৰাৰ সংকল্প। এককভাৱে আমাৰ এই ফেন ক্লাবটো গঠন কৰি থৈ গৈছিলে নিজে। তেখেতে এই ফেন ক্লাব শিৱসাগৰ ফেন ক্লাবটোৰ উপদেষ্টা আছিলে, মুখ্য উপদেষ্টা। ইয়াতে জড়িত হৈ আছিলে আমাৰ শিৱসাগৰৰ প্ৰাক্তন বিধায়ক কুশল দৈ ডাঙৰীয়া, হৰিপ্ৰসন্ন হাজৰিকাকে প্ৰমুখ্য কৰি পেলাই কেইবাজনো বিশিষ্ট ব্যক্তিক দাদাই জড়িত কৰাই লৈছিলে যে ক্লাবত থাকিব তেখেতলোক। দাদাই 2017 চনত জয়সাগৰৰ এই পশ্চিম পাৰতে নাহৰ ৰুই থৈ গৈছিলে। বিভিন্ন কেইবাজোপা গছ, মধুৰি পুলি, এজোপা একেচিয়া ৰুই থৈ গৈছিলে। সেই একেচিয়াজোপাই দাদাৰ স্মৃতিত এতিয়া জয়সাগৰ পুখুৰীত আছে। তাৰ পাছৰ পৰ্যায়ৰ সময়ত এই শিৱসাগৰৰ সৌন্দৰ্য বৰ্ধনৰ নামত পুৰাতত্ব বিভাগে আমাৰ যথেষ্ট গছপুলি হত্যা কৰিলে। এই ৱাকিং জোনত বহুত গছপুলি আমাৰ হেৰাই গ'ল। তাৰ পৰা সেইটো কাৰণে দাদাৰ অকণমান খুব খঙত আছিলে, খুব দুখ কৰি আছিলে যে গছ কিয় হত্যা কৰিব, গছবিলাক কিয় মাৰি পেলাব। তো মই নিজে আগৰি পেলাই এইবাৰ জয়সাগৰখন আকৌ সেউজীয়া কৰিম, নাহৰেৰে সেউজীয়া কৰিম। নাহৰ আগৰ পৰা সপোন দেখিছিলে, তেখেতে আমাক কৈ গৈছিলে যে নাহৰ ৰুবি, আৰু তেনেকৈ আমি ৰুইছিলোঁ। প্ৰায় আমাৰ 250 গছপুলি উন্নয়নৰ নামত, এই সৌন্দৰ্য বৰ্ধনৰ নামত হেৰাই গ'ল। আকৌ দাদাৰ সেই স্মৃতিত আকৌ জয়সাগৰতে আমি মিছন নাহৰ নামেৰে বৃক্ষৰোপণ নাহৰ আমি ৰুবলৈ আৰম্ভ কৰিছোঁ আজিৰ পৰা। আৰু এই নাহৰণি হ'ব জুবিনৰ নাহৰণি। এই নাহৰণিখনৰ নাম হ'ব জুবিনৰ নাহৰণি, য'ত জুবিন গাৰ্গে দেখা সপোন আমি বাস্তৱায়িত কৰিম। কৈছিলে জয়সাগৰ পুখুৰীটো ইমানেই এনেকুৱা ডাঠ সেউজীয়া কৰ যাতে ৰ'দ নপৰক, পুখুৰীত যাতে ৰ'দ নপৰে, এনেকুৱাকৈ সেউজীয়া কৰ। আৰু তেনেকুৱাকৈ আমি আমাৰ যিখিনি ঐতিহাসিক সমলখিনি আছে সেই সমলৰ চৌকাঠটো আমি সেউজীয়া কৰাৰ সংকল্প হাতত লৈছোঁ। ন্যায়ৰ প্ৰাপ্তিৰ ক্ষেত্ৰত এতিয়াতো আমাৰ কাৰণে এটাই চলিছে #JusticeForJubin Garg। জুবিনে কোৱাৰ দৰেই মই গছক ভাল পাওঁ, মই নাহৰ গছ ভাল পাওঁ। এতিয়া যুগে যুগে নাহৰ গছেও সুঁৱৰিব জুবিন গাৰ্গক। আমগুৰিৰ পৰা জিয়াৰুদ্দিন আহমেদৰ ৰিপৰ্ট, টাইম 8।